যে যদি তহঁতক মই টাইম মেচিন দিওঁ তহঁতে কি কৰিবি তহঁতে কিছুমানে লেখছে যে মই ফিউচাৰত যাম কিছুমানে অতীতত যাম বুলি লেখছে হয় নহয় চ' মই যদি চাওঁ তহঁতৰ এটা কি লেখছে যে 19 ছেপ্টেম্বৰত জুবিন দাৰ লগত কি ঘটিছিল চাব বিচাৰো আৰু তেওঁক ছিংগাপুৰলৈ যাবলৈ বাধা দিম আৰু ভৱিষ্যতলৈ জুবিন দাই নেই বিচাৰিম আচ্ছা মানে ইটো এই বস্তুটো প্ৰকাশ পায় যে তহঁতে জুবিন দাক কিমানখিনি ভাল পা মই ফিউচাৰত যাই পৃথিৱীৰ ধ্বংস চাম হা লগতে ফিউচাৰত মানৱ চাম আৰু নিকৃষ্ট বিয়া চাম কি তাৰমানে তহঁতৰ ক্ৰিয়েটিভিটি অকল মোৰ বিয়াখনৰ ওপৰত নেকি যদি মোক টাইম মেচিন দিয়া হয় তেন্তে মই যাব বিচাৰিম নিউটনৰ দুনিয়াত আৰু মূৰৰ ওপৰত আপেলটো পৰিব নিদিওঁ ই নিশ্চয় কিবা ৰিলছ চাই কিনে আহিছে কাৰণ তাৰ কাৰণে আমাৰ জীৱনটো যন্ত্ৰণাময় হৈছে মই গ্ৰেভিটি ৰখাই দিম প্ৰথম কথাটো হ'ল গ্ৰেভিটি এনেকৈ ৰখোৱা বস্তু নহয় নিউটনে আৱিষ্কাৰ কৰিছিল গ্ৰেভিটি অলৰেডি আছিলে হা এই বিষয়ে মই পিছত ডিটেইলছত ক'ম আৰু ফিউচাৰত মই মৰিলে কোনে কোনে কান্দে কাৰ কিমান বেয়া লাগে সেইটো চাই আকৌ জীয়াই উঠিব বিচাৰো আচ্ছা এইটো ভাল কথা হৈছে মানে কেতিয়াবা এনেকুৱা মন যায় হয়নে যে মই মৰিলে কোনে কোনে কান্দো চাই আকৌ মই জীয়াই আহো আচ্ছা যে যদি মোক টাইম মেচিন দিয়া হয় তেতিয়া মই 19 ছেপ্টেম্বৰ দিনটোলৈ যাব বিচাৰো আৰু সেই দিনটোত জুবিন দাৰ কেনেকৈ মৃত্যু হৈছিল সেইটো চাব বিচাৰো আৰু জুবিন দাৰ লগত যদি মোক নিয়া হ'ল হয় তেতিয়া কিজানি জুবিন দাৰ মৃত্যু নহ'ল হয় আৰু গৰিমাবোৰ নেই বিচাৰি যাব লগা নহ'ল হয় ঠিক আছে ভাল কথা লাগিছে আচ্ছা মানে 2023 ৱৰ্ল্ড কাপখনত যাই কিনে মানে ছেমি ফাইনেলখনত মানে ইণ্ডিয়াক জিকাওৱাটো বিচাৰা আৰু সেইটো বিচাৰিছিল অ'কে আৰু 2027 কোহলি ৰোহিত খেলে নে নাই চাব যাম ফাইনেল কোনে জয়ী হয় আগতীয়াকৈ চাম আৰু টাইম মেচিন দিয়া হয় আচ্ছা মই জুবিন দাক লগ কৰিম মই মোৰ ফিউচাৰত গৈ চাম আৰু সৰু কালটো এবাৰ চাম অ'কে মই মোৰ মা আৰু দেউতাৰ সৰু কালটো চাব বিচাৰো ইণ্টাৰেষ্টিং আইতাৰ বিয়াখন চাম সুন্দৰ যদি টাইম মেচিন দিয়া ক্লাছ 9ৰ বছৰটো আকৌ ঘূৰাই পাব বিচাৰো কোন এইটো ক্লাছ 9ত ইমান মেমৰিজ থকা সৰুৰ কালত আকৌ যাম যাই কিনে চাইল্ডহুড ভালকৈ এনজয় কৰিম ডাইনেছৰৰ যুগত যাম সুন্দৰ লকডাউনৰ টাইম চলি থকাৰ সময়ত যাম অ'কে জুবিন দাৰ জীয়াই থকাৰ সময়ত যাই দাদাক লগ কৰিম জুবিন দাৰ অট'গ্ৰাফ এটা ল'ম চহী বুলি নকয় এইটো অট'গ্ৰাফ বুলি কয় ঠিক আছে টাইম মেচিন আৰু জুবিন দাৰ মাজত সম্পৰ্কটো বহুত মানে আপুৰুগীয়া সম্পৰ্ক নে কি জুবিন দাক ছিংগাপুৰত যাব নিদিম আৰু জীৱনত কৰা ভুলবিলাক শুধৰাম অ'কে এইটো কোন ইমান দুখী আত্মা যে জীৱনত ইমান ভুল কৰিলি তেনেতে লগতে 13 ডিচেম্বৰত আকৌ উভতি যায় নিহাৰক মৰাৰ পৰা আচ্ছা নিহাৰ কোন আছিল তহঁতৰ ফ্ৰেণ্ড আচ্ছা অ'কে নিহাৰক মৰাৰ পৰা বচালো হয় তাৰপিছত 19 ছেপ্টেম্বৰৰ দিনা জুবিন দাৰ লগত ছিংগাপুৰত কি হৈছিল চাব বিচাৰিম অ'কে পিছতে মই কি হ'ম আৰু মই মোৰ সপোন পূৰণ হ'ব নে নহয় তাকে মই চাব বিচাৰো মানে সপোন পূৰণ হয় নহয় তহঁতে চাব বিচাৰা ফিউচাৰত হা মই 10ৰ মেট্ৰিক পৰীক্ষা পাছ হ'ম নে নহ'ম আৰু ভৱিষ্যতে কি হ'ব মোৰ লগত চাব বিচাৰো আৰু জুবিন দাই নেই পায় নে নাপায় সেইটো চাম অ'কে পাষ্টলৈ যাম আৰু আগতে কৰা ভুলবোৰ শুধৰাম তহঁতে ভাবছে যে ক্লাছ 10লৈকে তহঁতে বহুত ডাঙৰ ভুল কাম কৰি থৈ হৈছে গতিকে তহঁতে মানে অতীতত যাই কিনে সেইবিলাক ভুল শুধৰাবি মই ফিউচাৰত যাম আৰু শিখাৰ বিয়া খাম টাইম মেচিন পেলাই নিজৰ অতীতৰ ভুলবোৰ শুধৰণি কৰিম হয়তো নিজৰ যি সপোন সেয়া দিঠকত প্ৰতিফলিত হ'ব নে সেয়া চাম জুবিন দাক 19 ছেপ্টেম্বৰৰ আগত লগ ধৰি তেওঁৰ বিৰুদ্ধে কৰা সকলো ষড়যন্ত্ৰৰ বিষয়ে অৱগত কৰালোহেঁতেন লগতে জুবিন দাক দেখা নোপোৱা সপোন পূৰা কৰিলোহেঁতেন মই মোৰ এটা সপোন মোৰ ককা আইতাক দেখা নোপোৱাৰ সপোন পূৰণ কৰিলোহেঁতেন আচ্ছা টাইম মেচিন পালোহেঁতেন 5 বছৰ আগতে যাই ক্লাছ 6ৰ বছৰটো মই ঘূৰাই বিচাৰো আল্টিমেটলি অতীতত যাই কিনে চাইল্ডহুড মেমৰিজবিলাক চাব বিচাৰা যদি মোক এটা টাইম মেচিন দিয়া হয় তেতিয়া মই জুবিন দাৰ নেই হয় নে নহয় জানিব বিচাৰো ডেফিনেটলি এইটোৰ কাৰণে টাইম মেচিন নালাগে বাৰু আমি পাম কিন্তু অকণমান ধৈৰ্য ধৰিব লাগিব 10 বছৰ পিছত পুলিচৰ ওপৰত চাব বিচাৰো ভেৰি গুড মোক টাইম মেচিন দিয়া হয় তেন্তে মই পাষ্টত যাম আৰু তেতিয়া মই মোৰ আগত কৰা ভুলবোৰ শুধৰণি কৰিম আৰু মই ফিউচাৰত যাম আৰু ডাঙৰ হয় কি হ'ম তাকে চাব বিচাৰো আৰু মই প্ৰজ্ঞাৰ বিয়া খাম কথাটো হ'ল তহঁতৰ চবৰে কপিগিলা চালো চাই কিনে চবৰে মেক্সিমাম এটা বস্তু যে জুবিন দাৰ কথাটো ইটছ মানে অবভিয়াছ আৰু হা আৰু চবৰে মেক্সিমাম এটা বস্তু এনেকুৱা হৈছে যে চবে নিজৰ অতীতটো চাব বিচাৰা হয় আৰু কিছুমানে ফিউচাৰটো চাব বিচাৰা কিছুমানে অতীতত যাই কিনে মানে তহঁতৰ যিখিনি ভুল কৰিছে
হা তহঁতে ক'লে ভুলবিলাক শুধৰা কৰিব বিচাৰা আৰু কিছুমানে কি কৰে ফিউচাৰত যাই কিনে তহঁতে কি হবি সেই বস্তুটো চাব বিচাৰা মেক্সিমামৰ সেইটোৱে কমন বস্তু ফিউচাৰত যাই কিনে তহঁতে নিজক চাব বিচাৰা আৰু কিছুমানে অতীতত যাই কিনে নিজে কৰা ভুলবোৰ শুধৰাব বিচাৰা এতিয়া মোক এটা কথা কওঁ তহঁতে এতিয়া ক্লাছ 10 পাইছা ক্লাছ 10ক লাগি তহঁতে ইমান কি ডাঙৰ ভুল কাম কৰি আছে হা এইটো কথা তহঁতে নিজে ভাববি আৰু তহঁতে চবে 10 বছৰ পিছত বা 20 বছৰ পিছত চাব বিচাৰা মই তহঁতক এতিয়া টাইম মেচিন দিলোঁ ধৰিলে তহঁতৰ হাতত চবৰে এটা এটা টাইম মেচিন আছে হা চবে তহঁতে ইমাজিন কৰ আজিৰ পৰা 10 বছৰক লাগি তহঁতে গৈছে হা 10 বছৰক লাগি যাই কিনে তহঁতে কি দেখছে চবে অকণমান ফিল কৰ চকুটো মুজি দিছোঁ তহঁতে চবে চকু মুজি কিনে পুৰা ৰিলেক্স হ হা ৰিলেক্স হৈ কিনে তহঁতে ফিল কৰ যে আজিৰ পৰা 10 বছৰ পিছত বনস্মিতে ভাবিছিল মই টিচাৰ হ'ম বনস্মিতে যাই কিনে ক'ৰবাত কিবা হাজিৰা কৰি আছে পঢ়া যাই কিনে ক'ৰবাত কোম্পানীত কাম কৰি আছে হা কোনোবাই পুলিচ হ'ব খুজিছে সি যাই কিনে ক'ৰবাত চুৰ কৰি ধৰা পৰি আছে মানে এনেকুৱা হৈছে তহঁতে যোনে যি ভাবিছে চব কমপ্লিট উল্টা আছে হা তহঁতে ভাবি আছে বহুত ডাঙৰ মানুহ হ'ম কিন্তু তহঁতৰ লগৰগিলাখন ডক্টৰ ইঞ্জিনিয়াৰ হৈছে তহঁতৰ ডক্টৰটোক লগ কৰিবৰ কাৰণে পইচা নাই ভিজিটিৰ কাৰণে 500 টকা নাই হা চ' এনেকুৱা এটা কণ্ডিশ্যন তহঁতৰ আহি গৈছে বুজি পাইছা এতিয়া চবে তহঁতৰ চকুটো মেলি দি হা তহঁতে কেনে লাগছে এতিয়া যেতিয়া তহঁতে ধৰি লাগিছে তহঁতৰ টাইম মেচিনটো আছে টাইম মেচিনটো পোৱাৰ পিছত তহঁতে ফিউচাৰত চাই গম পালি যে তহঁতে এতিয়া ভাবা একো বস্তুৱে হোৱা নাই চ' কেনে লাগব বেয়া লাগছে চবৰে ডেফিনেটলি বেয়া লাগছে এতিয়া মেইন টপিকটো হ'ল 10 বছৰ পিছত তহঁতৰ কি হ'ব সেই বস্তুটো তহঁতৰ হাতত এতিয়া নাই আছে 10 বছৰ পিছত তহঁতে ডক্টৰ হ'ম বুলি লাগিছা তহঁতে 10 বছৰ পিছত কি হ'ব চাব বিচাৰিছা 10 বছৰ পিছত তহঁতৰ যিটো টাইম মেচিন সেই টাইম মেচিনটো একচুৱেলি তহঁতৰ লগত এতিয়াৰ পৰাই আছে তহঁতে যিখিনি ভুল কৰিলি ভুল কৰাখিনি কোনো চেঞ্জ কৰিব নোৱাৰা ভুল মানে তহঁতে ইমান ডাঙৰ বেছি ভুল কৰা নাই তহঁতে পঢ়িব লগা আছিল পঢ়িব লগা সময়ত তহঁতে পঢ়া নাই বা তেনেকুৱা সৰু সৰু কিছুমান ভুল কৰিছে কিন্তু তহঁতে নেক্সট 10 বছৰত ইয়াতকৈ বহুত ডাঙৰ ভুল কৰিব যাই আছা তহঁতে ভাবি আছে ছাৰে ইমান ডাঙৰ ডাঙৰ কথা কৈছে ছাৰে ভুল কৰা নাই ময়ো বহুত ভুল কৰি আহিছোঁ তো মই ভুল কৰি আহিছোঁ কাৰণে তহঁতক ক'ব কৈছোঁ যাতে তহঁতে সেই ভুলখিনি নকৰা বুজি পাইছা মই এডভাইচ দিছোঁ মানে এনেকুৱা নহয় যে মই এক্সপাৰ্ট মই কিবা কিবি ভুল কৰি আহিছোঁ চ' কথাটো এনেকুৱা যে 10 বছৰ পিছত তহঁতে যদি তহঁতক ভাল ৰূপত চাব বিচাৰা তহঁতে প্ৰেজেণ্টটো ভাল কৰিব লাগিব বুজিছা টাইম মেচিন আৱিষ্কাৰ হওক নহওক কিন্তু টাইম মেচিনটো তহঁতৰ চবৰে হাতে হাতে এটা টাইম মেচিন আছে আৰু সেই টাইম মেচিনটো দি তহঁতক ফিউচাৰ বনাই আছে আৰু সেই টাইম মেচিনটো আছে প্ৰেজেণ্টটোত তাৰমানে তহঁতৰ যদি প্ৰেজেণ্টটো ভাল কৰি আছে তহঁতৰ অট'মেটিকলি ফিউচাৰটো ভাল হ'ব তহঁতে পাষ্টটো কোনোদিনে চেঞ্জ কৰিব নোৱাৰা ভুল কৰাখিনি কৰিলি কিন্তু ভুলটো তহঁতে যাতে ৰিপিট নকৰা এতিয়া তহঁতে মেক্সিমামে ৰিয়েলাইজ কৰিছে যে 6ত যাম 7ত যাম লকডাউনত পঢ়া নাছিলোঁ এতিয়া আকৌ পঢ়িম কিন্তু তহঁতেতো এতিয়াও পঢ়া নাই এতিয়া পঢ়িছে জানো সেনেকৈ তো তহঁতে যদি এতিয়া নপঢ়া 10 বছৰ পিছত তহঁতক টাইম মেচিন দিয়াৰ পিছত যদি তহঁতে আজিৰ দিনটো ইমেজিন কৰা কেনেকৈ হ'ব 10 বছৰ পিছতো কোনোবাই ক'লা যে তহঁতে টাইম মেচিন এটা পালি তহঁতে পাষ্টত যাই কিনে আজিৰ দিনটো চেঞ্জ কৰিব চাবি তহঁতে কিন্তু আজিৰ দিনটো এতিয়া ন তহঁতৰ হাতত আছে নে নাই এতিয়া তহঁতে চেঞ্জ কৰিব পাৰিবি নে নৰা তো 10 বছৰ পিছত কি হ'ব তহঁতে এতিয়া নে ভাবিলো এতিয়া ভাবি কিনে সেনেকৈ তহঁতে মেনিফেষ্টো এটা বনাওঁ যে বোলে মই এনেকৈ পঢ়িম এনেকৈ প্লেনিং কৰিম তাৰপিছত 10 বছৰ পিছত পুলিচ হ'ম কিবা হ'ম যি হ'ম চব হবি বুজি পাইছা কেৱল তহঁতে পাষ্টটোৰ কথাটো ভাবি নাথাকিবি পাষ্টটোত মই ভুল কৰিলোঁ যাই কিনে চেঞ্জ কৰিম বুজি পাইছা আৰু বাকী তহঁতে যি বিয়া খাম লাগিছে কিবা লাগিছে সেইবিলাক বাৰু জমনি কিন্তু কথাটো হ'ল মেইন বস্তুটো হ'ল যে তহঁতে প্ৰেজেণ্টটো জীয়াব চা প্ৰেজেণ্টটো ভাল কৰ ফিউচাৰ অট'মেটিকলি হাতত আছে বুজি পাইছা তহঁতৰ টাইম মেচিনটো তহঁতৰ লগত আছে বুজি পাইছা টাইম মেচিনটো তহঁতে ফিউচাৰত যাই কিনে এক্সট্ৰাকৈ বিচাৰিব নগ'লে তহঁতে টাইম মেচিনটো তহঁতৰ লগত আছে তহঁতে ফিউচাৰ তহঁতে বনাই আছা তহঁতে ফিউচাৰ বনাই আছা মানে কি তহঁতে টাইম মেচিনটো তাৰ ওপৰত কাম কৰি আছা ডেট মিনছ তহঁতৰ হাততে তহঁতৰ ফিউচাৰটো আছে বুজি পাইছা ত' মই কোৱা কথাটো হ'ল আৰু মই যিটো লিখিব দিলোঁ যে টাইম মেচিনটো দিলে তহঁতৰ কি হয় এইবিলাকৰ দ্বাৰা তহঁতৰ ক্ৰিটিকেল থিংকিংবিলাক ডেভেলপ হয় তহঁতে বস্তু এটা কেনেকৈ ভাবা বুজি পাইছা ৰিলছ চাই কিনে তহঁতৰ ভাবা শক্তি কমি গৈছে গতিকে এনেকুৱা ধৰণৰ বস্তুবিলাক তহঁতে নিজে ইমাজিন কৰিব লাগে বোলে এইটো বস্তু যদি হ'লে কেনেকুৱা হ'ল হয় চ' তেনেকৈ ইমাজিন কৰি কিনে তহঁতে পঢ়াটো যেতিয়া তহঁতে ব্ৰেইনটো সেনেকৈ ইউজ কৰিবি তেতিয়া তহঁতে গোটেই কনচেপ্টবিলাক ক্লিয়াৰ হ'ব বুজি পাইছা ত' মইতো তহঁতক কৈয়ে থাকোঁ বাৰু ত' আজি আৰু এক্সাম্পল বুজাই দিলোঁ ঠিক আছে কাৰোবাৰ কিবা ডাউট আছে সুধিব লগা আছে অ'কে প্ৰব্লেম নাই থেংক ইউ